আজি অত্যন্ত এটা দুখৰ বিষয়। আজি আমাৰ গাঁৱৰে ওচৰৰ প্ৰায় 1 কিলোমিটাৰ দূৰ। গতিকে আজি এই ঘটনাটো শুনি পাই মোৰ বৰ মৰ্মাহত হৈছোঁ। এই ল'ৰাটো আমি সৰুৰ পৰাই দেখা পাই আছোঁ। প্ৰথমে এতিয়া ল'ৰাটো ভাৰতীয় সেনা বাহিনীত বা তেনেকুৱা ডিপাৰ্টমেণ্টত 2-3টা পৰীক্ষা দি থৈ দিয়া আছে। গতিকে আজিৰ ঘটনাটোত ক'ব বিচাৰিছোঁ যে আজি ঘৰৰ অৱস্থা তেনেকৈ ভাল নোহোৱাৰ কাৰণে বেকাৰ নাথাকে। ল'ৰাটো আজি ইলেক্ট্ৰিচিটিৰ হওক বা ঠিকাদাৰৰ আণ্ডাৰত হ'লেও ল'ৰাটো কাম কৰি আছে। যে কাম কৰি আছে, গতিকে ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টত বা বিদ্যুৎ ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে আজি এই ল'ৰাটো আজি মৃত্যুমুখত পৰিবলগীয়া হ'ল। গতিকে গাফিলতিৰ কথা হৈছে কি, এতিয়া আমি যিহেতু স্পটত নাই, পাব্লিক হিচাপে আমি যিখিনি কথা শুনিছোঁ সেইখিনি কথা মই ব্যক্ত কৰিব বিচাৰিছোঁ। এতিয়া লগৰ যিখিনি কাম কৰা ব্যক্তি আছে তেওঁলোকে কৈছে যে যিটো কাম কৰি থকা যিটো ফ্ৰেছ আছিলে সেই ফ্ৰেছটো কাটা বুলি তেওঁলোকক ইনফৰমেশ্যন দিলে। সেই ইনফৰমেশ্যন দিয়াত তেওঁলোকে উঠি গৈ কামটো কৰিলে, কিন্তু জনামতে সেই ফ্ৰেছত কামটো সেই ফ্ৰেছটো কটা নাই, তেওঁলোকে বেলেগ এটা ফ্ৰেছ কাটিছে। গতিকে ৰং যিহেতু তেওঁলোকৰ ইলেক্ট্ৰিচিটি ফ্ৰেছ কাটা হ'ল, আজি তাৰ বিনিময়ত এই ল'ৰাটো আজি ঢুকালে। গতিকে আমাৰ ওচৰ চুবুৰীয়া হিচাপে সৰুৰ পৰাই দেখি থকা হিচাপে আজি অসম চৰকাৰক এইটোৱে দাবী জনাইছোঁ যে ইলেক্ট্ৰিচিটিৰ যিটো ফুল ডিপাৰ্টমেণ্ট আছে বা বিদ্যুৎ বিভাগটো, তেওঁলোকৰ গাফিলতিৰ কাৰণে এইটোৱে ঘটনা নহয়। অসমত আজি এনেকুৱা ঘটনা বহু ঘটি গৈছে, তাৰপিছতো কিন্তু বিদ্যুৎ বিভাগে কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই। গতিকে মই এটাই অসম চৰকাৰক বা BTC গভৰ্ণমেণ্টক মই আহ্বান জনাইছোঁ যে এই ল'ৰাটোৰ দ্বাৰাই আজি ঘৰখন তেওঁলোকৰ চলি আছিলে। আজি কিছু বছৰ আগতে তেওঁৰ দেউতাক ঢুকাইছে। গতিকে আজি ঘৰখনৰ অৱস্থা তেওঁলোকৰ কি ধৰণৰ হ'ব? আজি ঘৰখনক কোনে পোহপাল দিব? গতিকে মই এটা আমাৰ ওচৰ চুবুৰীয়া ল'ৰা হিচাপে মই তেওঁৰ ঘৰখনক যাতে চলিব পাৰে উচিত ব্যৱস্থা, আজি তেখেতৰ ভায়েক এটা আছে, গতিকে ভায়েকক হ'লেও চৰকাৰে কৰ্মসংস্থাপনত তেওঁ সংস্থাপন দিব লাগে। তাৰ বাহিৰেও ঘৰখনক আজি ল'ৰাটোৱে যিহেতু পোহপালন দিছিলে, সেই পোহপালন দিব পৰা ক্ষতিপূৰণটো চৰকাৰে বহন কৰিব লাগে। যিহেতু ল'ৰাটো ঢুকাই গ'ল, গতিকে আমাৰ ক'ব লগা বিশেষ উপায় নাই। আৰু বিশেষ এটা তদন্ত হ'ব লাগে যে বিদ্যুৎ বিভাগত কোনে ডিউটি আছিলে, কোনে কাম কৰিছিলে, কি ধৰণে তেওঁলোকে ডিউটি কৰিছিলে। গতিকে আমাৰ চিভিল SDO তেখেতক এটাই অনুৰোধ জনাইছোঁ, গতিকে তেখেতে যাতে এই সম্পূৰ্ণভাৱে তদন্ত যাতে গতানুগতিকভাৱে সঠিকভাৱে তদন্ত কৰি আৰু যিয়ে ডিউটিক আছিলে তেওঁক যাতে ছাছপেণ্ড কৰে, তাৰ কাৰণে